আপোনাৰ ইয়াতে কুকুৰ আছে তাতে আপোনাৰ দেখিব তেনেকুৱা মানে গোবৰ আৰু খলি হয় আৰু ঘৰ মাটি খোলা খেতি কৰোঁ মই পোৱা ফলাতে তাৰপিছত মই এতিয়া বিভিন্ন ধৰণৰ খেতি কৰিছোঁ পহিলা আৰম্ভণি লাও খেতি কৰিলোঁ এই বাৰিষা ছিজনত শাওণ মাহৰ পৰা লাও বেচি আছোঁ তাৰপিছত লাওত প্ৰায় 1 লাখমান টকা পাইছোঁ আৰু তাৰপৰা কেৰেলাত 30 পৰা 40 হাজাৰমান টকা হিচাপ কৰা নাই এতিয়ালৈকে তেনেকৈ পাইছোঁ তাৰপিছত এতিয়া ৰঙালাও কৰিছোঁ জলকীয়া আছে জলকীয়া 1000 আছে তাৰপিছত আপোনাৰ কেৰেলা আকৌ নতুনকৈ এবিঘাতকৈ ওপৰত কৰিছোঁ এই প্ৰায় 200 মান খুলি এতিয়া বৰ্তমান আকৌ সেই আঘোণ লাষ্ট আঘোণত ওলাই যাব কেৰেলাটো পুৰণা হেন্দালিখন বৰ্তমান চলিয়ে আছে জলকীয়া 1000 জোপা আছে এইটো চব জৈৱিককৈ কৰিছোঁ সব খেতিয়ে জৈৱিককৈ কৰিছোঁ আৰু ৰঙালাও ওলাব আৰু কেইদিনমানৰ পৰা আপোনালোকে চালে গম পাব তাৰপিছত কবি আছে তাৰপিছত আপোনাৰ বেঙেনা লোকেল আলু তাৰপিছত আপোনাৰ হেৰি আছে এইবিলাক লাই লফা পালেং ধনিয়া সেইবিলাকতো আগতীয়া বেচিলোঁ এতিয়া আকৌ পাছতীয়া হেৰি কৰিছোঁ কেনেকৈ কৰিছে বস্তুবিলাক সাৰ চব এই জৈৱিককৈ কৰিছোঁ ছাগলী গুৰ দ্বাৰা এই হেৰি কৰিছোঁ গোবৰ যোগেদি জলকীয়া খেতি কৰিছোঁ তাৰপিছত ভাৰ্মি কম্প'ষ্ট দিছোঁ এই কেৰেলাবিলাকত দিছোঁ ৰঙালাওত দিছোঁ এই ৰঙালাওত মানে আমি বেলেগ এটা দিছোঁ এই গোবৰ আৰু খলি হৈ গেলাই পিনি তাৰ পানীটো গধূলি টাইমত মানে আমি দি দিওঁ তাৰমানে যাতে বেলিটো তাপটো কমি গ'লে মানে সেই ব্যৱস্থাটো কৰোঁ তেনেকুৱা তাৰমানে যাতে বস্তুটো শুকাই নাযায় তেনেকুৱা সামগ্ৰিক বাৰীখনত আপোনাৰ কেইবাবিধো খেতি আছে কি আছে আৰু উদ্যান শস্য আছে আপোনাৰ জালুক পাণ তাৰপিছত আপোনাৰ ৰবাব টেঙা তাৰপিছত কাজি নেমু গোল নেমু আৰু কমলা নাৰিকল এনেকৈ এইবিলাক আছে এতিয়া আমাৰ নিজৰ তাতো বিক্ৰী হয় আৰু টাউনতো এই আছে আমাৰ এজন বেপাৰী তেওঁ নিয়ে আৰু এনেই 5জনমান বেপাৰী আছে আমাৰ জৈৱিককৈ মানে বস্তুটো মানে কি হয় জোৰাব নোৱাৰোঁ আচলতে জৈৱিক বস্তুটো এবাৰ গ্ৰাহকে খোৱাৰ পাছত তেওঁলোকক আকৌ বিচাৰে তেওঁলোকে আমাক বিচাৰে তেনেকুৱা নিচিনা হৈ যায় মানে আমনি হৈ যায় তামোল কিমান আছে তামোল এতিয়া বৰ্তমান এনেই 5000 মান আছে 5000 ভিতৰত 3000 মান জোপা তামোল লাগিছে আৰু প্ৰায় জালুক দিছোঁ তামোল গছবিলাকত পাণ দিছোঁ পাণ 1000 মান গছ আছে প্ৰশিক্ষণটো জৈৱিকভাৱে আগতে লৈছোঁ বহুবাৰ লৈছোঁ আৰু এগ্ৰিকালচাৰটো লৈছোঁ ধেমাজি জিলা কৃষি বিভাগতো আগতে জৈৱিকৰ ওপৰত লৈছিলোঁ তাৰপৰা বাহিৰতো লৈছোঁ এনেকৈ কৰি এই আপোনাৰ উত্তৰ প্ৰদেশতো গৈছোঁ উৰিষ্যা এনেকৈ কৰি পঞ্জাৱ হাৰিয়ানা সকলোতে গৈছোঁ আৰু খেতিবিলাক চাইছোঁ তেনেকৈ কৰি পিনি আমি এষাৰ কৈছোঁ আমাৰ পৰা কিনক বুলি কোৱা নাই কিন্তু তেওঁলোকে নিজেই মানে এই জৈৱিকভাৱে স্বাস্থ্যৰ কাৰণে আমি এতিয়া দেখুৱাইছোঁ এনেকৈ কৰি পিনি কৈছোঁ ৰাইজক সজাগতা নিচিনাও শিবিৰো আমি পাতি সকলোকে জনাইছোঁ আমি এখন জৈৱিক বজাৰো খুলিছোঁ ধেমাজি টাউনত ছুপাৰ মাৰ্কেটৰ হেয়াত আৰু 3 ঠাইমানত আমি এনেকৈ কৰি কৌট ফ্ৰণ্টতো বৰ্তমান এতিয়া খোলা হৈছে আৰু 2 দিনৰ পৰা তাতো বজাৰখন মানে কি এজন বহে বেনাৰ এখন আঁৰি দিয়ে তামোলৰ পৰা কিমান লাভ পাইছিলে আপুনি তামোলৰ পৰা যোৱা বছৰ 1.5 লাখ মান টকা পাইছিলোঁ জালুক 50 কেজি পাইছিলোঁ জালুক কিমান টকা হৈছিল 50 কেজি ধৰক আপোনাৰ 600 টকা কেজিকৈ দিছিলে 30,000 মান টকা জালুকত পাইছোঁ আৰু প্ৰজাতিটো দেখিছোঁ কচু প্ৰজাতিটো মানে এইটো আমাৰ বাও খোৱা কচু আৰু তাৰপৰা টেপুটো বিক্ৰী হয় এতিয়া খান্দিম আৰু কেইদিনমানৰ পৰা বিহুৰ আগত বাকী কচুবিলাক যেতিয়া বজাৰত কমি যাব এইটো খান্দি কিনে আমি বজাৰত আপোনাৰ কৃষি দেখি ওচৰতে যথেষ্ট কি হয় উৎসাহিত হৈছে কি ক'ব এতিয়া আমাৰ ইয়াতে বহুত ডেইলি ক'বলৈ গ'লে একেবাৰে কমকৈও 10জন কৃষকে পৰামৰ্শ লয় এই খেতিৰ ওপৰত জৈৱিককৈ কেনেকৈ কৰিব লাগে কি ধৰণৰ প্ৰত্যেককে আমি উৎসাহ দিওঁ আৰু বেপাৰীসকল যিসকল আছে তেওঁলোকে পহিলা বেপাৰ কৰে তাৰপৰা এতিয়া এই বৰ্তমান এজন আছে তেওঁ সঁচ ইয়াত লৈছেই সেই কেৰেলা গুটি লৈছে কিবাকিবি লৈছে হেৰি কৰিবলৈ মানে তেওঁ খেতি কৰা ধান্দা কৰিছে আৰু আমি ভাল পাইছোঁ বাৰু সকলোৱে কৰক যাতে জৈৱিকে কৰিলে মানে সুস্বাস্থ্য সকলোৱে হওক আমি সেই বুলিয়ে লাগিছোঁ